যদি ফেক্টৰাইজ কৰিব বিচাৰা তাত দেখা এইটোক আমালোকক 4x ক আমালোকে কি লিখিব পাৰিম 2x হোল স্কয়াৰ প্লাস অফ y স্কয়াৰ প্লাস অফ z স্কয়াৰ মাইনাস অফ 4xy মাইনাস অফ 2yz প্লাস অফ 4xz এতিয়া এই দুটাতে কি আছে দেখা প্লাস হৈ আছে তাৰ মানে আমালোকে এটা মাইনাস আছে ইয়াত যেটো মাইনাস আছে এটা মাইনাস লব লাগিব কেনে কইলো বুজি পাবা দেখা ইয়াতো y আছে আৰু ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে তাৰ মানে y টাৰ্মটো আমালোকক কি হল লব লাগিব মাইনাস লব লাগিব 2x তাৰ ওপৰত হলো হোল স্কয়াৰ প্লাস মাইনাস অফ y তাৰ ওপৰত যদি হোল স্কয়াৰ লও মাইনাসে মাইনাসে প্লাস হ'ব তাত থাকিব কি প্লাস y স্কয়াৰ থাকিব এইটোৰ পৰা এইটো সেম লিখিব পাৰো আমালোকে তাৰ পিছত আছে কি প্লাস অফ z স্কয়াৰ এতিয়া দেখা প্লাস 2 ইনটু a b এর মান কিমান 2x ইনটু b এর মান কিমান মাইনাস অফ y প্লাস 2 ইনটু c 2 ইনটু c b c b মানে কিমান মাইনাস অফ y c মানে কিমান আছে z প্লাস 2 ইনটু c c মানে z a মানে কিমান 2 অফ x এতিয়া তোমালোকে মাল্টিপ্লাই কৰি দিবা আগৰ লাইনটো আছে যেমন 2x স্কয়াৰ আছে y এইটো y স্কয়াৰ আছে মাইনাস অফ y তাৰ ওপৰত হোল স্কয়াৰ লিখিছো তাৰ মানে কি y স্কয়াৰ থাকিব কাৰণ মাইনাস স্কয়াৰ কৰিলে প্লাস হয় প্লাস z স্কয়াৰ প্লাস 2 ইনটু a 2x মাইনাস অফ y প্লাস 2 ইনটু মাইনাস অফ 2 যদি দেখা এইটো মাল্টিপ্লাই কৰিলে সেম এইটো আহিব ইয়াক আমালোকে লিখিব পাৰিম কি 2x মাইনাস অফ y প্লাস অফ z তাৰ ওপৰত হোল স্কয়াৰ আমালোকৰ ফেক্টৰাইজ